আপোনালোকে এখন কোৱালিটি ফ্ল'ৰ ঢালিব বিচাৰে দেখিব পাইছে আজি আমি ইগল উইংছত এখন ফ্ল'ৰ ঢালাই কৰি আছো এতিয়া মই এটা কথা কৈছো শুনক যেতিয়া ফ্ল'ৰ ঢালিব ফ্ল'ৰ ঢালা টাইমত কেইটামান কথা সদায় মন কৰিব কি কথা মন কৰিব কোৱালিটিৰ কাৰণে ফ্ল'ৰখন M15 গ্ৰেডত ঢালক তাত আপোনাৰ কষ্টটো ইকনমিকেল হ'ব ফ্ল'ৰখনৰ কাৰণে ষ্ট্ৰেংথটো পাৰফেক্ট হ'ব কিন্তু M15ৰ কাৰণে আমাৰ যোনটো ৰেচিঅ' আছে এইটো হৈছে 1-2-4 যদিহে আপোনালোকে 1 টিং চিমেণ্ট দিছে তেতিয়াহ'লে 2 টিং বালি দিয়ক 4 টিং গুটি দিয়ক এই ৰেচিঅ'টোত আপোনালোকে M15 গ্ৰেডত প্ৰিপেয়াৰ কৰক লগতে ৱাটাৰ চিমেণ্ট ৰেচিঅ'টো বেলেঞ্চ কৰক এতিয়া আমাৰ লগত আছে মিষ্টাৰ পুলু আৰু ইয়াক সুধো আহক ই আমাৰ সদায় গোটেইখন ঢালাই কৰিছে এইটো মোৰ ঢালাই পাৰ্টি টিম হয় বয় আছে বালি বয় আছে এইটো চিমেণ্ট দি আছো এটা বস্তু এতিয়া শিকি গ'ল যে ৰেচিঅ' হৈ ঢালিব লাগে M20 কাক কয় এতিয়া শিকিলে আমাৰ পৰা আৰু ই M20 বেলেগৰ ঘৰতো মাটিখন ঢালে কিন্তু বেলেগ ঢালাই পাৰ্টিটো কৰিছেনে সেইটো এতিয়া চবৰে কথাটো ক'ব নোৱাৰো নহয় চবে এতিয়া কেনেকে ঢালে কাম চাম লগাই ইফালে ইফালে গুচি M20 বিষয়ে চবে এইটো কথা গম নাপায় নহয় এতিয়া মই মেক্সিমাম দেখিছো মানে 9 টিং গুটি ঢালি দিয়ে বা 8 টিং বালি দিয়ে 8 টিং বা 10 টিং বালি ঢালি সিহঁতি বালি মছলাটো বিচাৰি থাকে আৰু বালি বেছিকে দিলে সিহঁতি সেইটো গম নাপায় নহয় কিমান কি হয় জোৰটো কমি একেবাৰে গম নাপায় সেইটো কোনো মানুহ গম নাপায় সেই বস্তুবোৰৰ কাৰণে আপোনালোকে এটা ভাল ঢালাই পাৰ্টি ভাল ঠিকাদাৰ চিলেক্ট কৰিবলৈ একদম নাপাহৰিব আৰু এইবোৰ কোৱালিটি সদায় চাইডত মেইনটেইন কৰিব থেংক ইউ